বাংলাদেশৰ পিছত এইবাৰ আৰম্ভ হৈছে অসমত। গৈছিলে ঘৰৰ পৰা এষ্টেমালৈ। দলগাঁও অৰ্থাৎ খাৰুপেটীয়া যোনটো এষ্টেমা হৈছিলে। বাংলাদেশৰ পিছত এতিয়া আমাৰ অসমত ছাদ্দাম আলীয়ে গৈছিলে এষ্টেমাৰ দোৱা ল'বৰ কাৰণে। আমাৰ ধৰ্মৰ বহুত বৰা জলচা হৈছিলে, সেই জলচাত গৈছিলে, কিন্তু যোৱাত তাক কিছুমান দুষ্ট চক্ৰয়ে তাক লৈ গৈ ইয়াক মাৰিছে, হত্যা কৰিছে, গোপিয়াই গোপিয়াই হত্যা কৰিছে বুলি আমি গম পাইছোঁ বা শুনি পাইছোঁ। এই দুষ্ট চক্ৰবিলাকক এতিয়া আমাৰ পুলিচ প্ৰশাসনে ধৰিছে। আমি পুলিচ প্ৰশাসনক আমি চিলুট জনাইছোঁ আমাৰ ফালৰ পৰা। আৰু আমি এই কথাটো কৈ আছোঁ যেন এনেকুৱা কিয় হৈ আছে। বাংলাদেশত এটা অন্যায় কাম কৰিছে, আমি সেইটো তীব্ৰ গৰিহণা দিছোঁ। কিয় আমাৰ ধৰ্মত নাই কোনোবা বেলেগ জাতিক মাৰিব পিটিবৰ কাৰণে। আৰু এনেকৈ এতিয়া যেন সিহঁতে কৰিছে আমাৰ অসমত। সি ভাল কামত গৈছিলে ঘৰৰ পৰা ওলাই, কিন্তু সি তাত যাব পাৰিলে না নাই এইটো এতিয়ালৈকে গম পোৱা নাই। আৰু কেনেকৈ সি গ'লে, কেনেকৈ লৈ গ'লে, কেনেকৈ তাক মাৰিলে, এতিয়াও তদন্ত কৰি আছে আমাৰ প্ৰশাসনে। কিন্তু এতিয়া যি আমি শুনি পাইছোঁ, কিয় এনেকুৱা হ'ব লাগে আৰু কিয় কৰিব লাগে, এইটোৰ বিষয়ত যদি এতিয়া আইন কানুনে ভাল শাস্তি দিয়ে বা ফাঁচি দিয়ে সিহঁতক, তেতিয়াহ'লে আমি শান্তি পাম, আমাৰ আত্মাটো শান্তি পাব। সেইকাৰণে আমি এই ভিডিঅ'টো বনাই আছোঁ। আৰু এই ভিডিঅ'টোত আপোনালোকে ভালকৈ চাব। ল'ৰাটো ইমান ধুনীয়া, এই ল'ৰাটোক এনেকৈ গৈ লৈ মাৰি পেলাইছে, এইটো বহুত অন্যায় হৈছে। আৰু আইন কোনোবা হাতত নিজে ল'বৰ কাৰণে কেতিয়াও চেষ্টা নকৰিব। কিয় আমাৰ দেশত কোনোবা এজনে বেয়া কাম কৰিছে, আইন কানুন আছে, আইনে শাস্তি দিব। পাৰিছে তেখেতৰ নিজৰ দাদা। তেওঁৰ দাদাক মই সুধিম, আপোনাৰ ভাইটি যে ঘৰৰ পৰা ওলাই গৈছিলে এষ্টেমাৰ পৰা সোণাপুৰ কেনেকৈ গৈ পালে? এই বস্তুটোতো আমি গম নাপাওঁ। গৈছিলে এষ্টেমাত, যোৱাৰ পিছত তাত শুক্ৰবাৰে জুম্মাৰ নামাজৰ পিছতেই তাৰ পৰা নিৰুদ্দেশ হয়। তাৰপিছত আমি বিচাৰি পোৱা নাই, চবেই মিলি বিচাৰিলোঁ, পোৱা নাই। যোৱাকালি ৰাতি 11টা বজাত থানাৰ জৰিয়তে খবৰ পাওঁ যে তাক এই সোণাপুৰত হত্যা কৰিছে বুলি। এখন হোটেলৰ ভিতৰত 7-8জনীয়া দলে চোকা অস্ত্ৰৰে মাৰিছে। চাওক, এজন দাদা কি অৱস্থা চাওক। আজি ঘৰৰ পৰা ভালে ভালে ওলাই